Patanjali Yoga Sutra 2.25 Tad abhavat samyoga bhavo hanam tadresha kaivalyam. আমি এটা ৱৰ্ড বুজিম ইয়াতে একচুৱেলি বুজাব বিচাৰিছে হোৱাটছ দ্য কোৰিলেশ্যন বিটুইন অবিদ্যা samyog এণ্ড কৈৱল্য মানে কি হয় অবিদ্যা যদি থাকে তেনেহ'লে samyog হ'ব আৰু samyog হ'লে আমি কৈৱল্য এচিভ কৰিব নোৱাৰোঁ আৰু যদি অবিদ্যা নাথাকে তেনেহ'লে samyog নহয় আৰু আমি কৈৱল্য ৰিচিভ কৰিম এচিভ কৰিম গতিকে এটা শব্দ বুজিম তদ অভাৱত তাৰ অভাৱত তাৰ মানে আমি প্ৰিভিয়াছ সূত্ৰটোৰ লগত ৰিলেট কৰিম যোনটো কৈছিলে ইগনৰেন্স তস্য হেতুৰ অবিদ্যা গতিকে ইগনৰেন্স তদ অভাৱত ইগনৰেন্সৰ অভাৱত অভাৱ মিন্স এবসেন্স samyog মানে ইউনিয়ন অফ পুৰুষ এণ্ড প্ৰকৃতি অবিদ্যাৰ অভাৱত পুৰুষ আৰু প্ৰকৃতিৰ মিলন নঘটে অবিদ্যা থাকিলেহে মিলন ঘটিব অবিদ্যা নাই বিকজ নলেজ আছে সেইকাৰণে অবিদ্যা নাই ইগনৰেন্স নাই নলেজ আছে গতিকে তদ অভাৱ samyog তাৰপিছত কৈছে অভাৱ samyog মানে ইউনিয়ন অফ পুৰুষ এণ্ড প্ৰকৃতি তাৰপিছত কৈছে আকৌ এবচেন্স অফ হানা মানে হ'ল এভইডেন্স চেচেশ্যন বা নোহোৱা হৈ যায় তদৃশি কৈৱল্য তদ মানে তাতে দৃষ্টি মানে পাৰ্চিভিং পটেঞ্চিয়েলিটি মই সেই মোৰ পটেঞ্চিয়েলটো আহি যাব কি ৰিচিভ কৰাৰ কৈৱল্য মানে এবছলিউটনেছ গতিকে যদি আমি অবিদ্যাটো আমি ৰিমুভ কৰিব পাৰোঁ তেনেহ'লে আমি য়োগিক প্ৰেক্টিচেছবিলাক বা মেডিটেশ্যন বা যোনবিলাক আমাৰ লিবাৰেশ্যন প্ৰেক্টিছ কৰাৰ ৰাস্তাৰ পথত আমি আগুৱাই যাওঁ তেনেহ'লে আমি samyogটো নোহোৱা কৰি দিব পাৰোঁ ইলিউজনবিলাক নোহোৱা হৈ যাব আৰু যেতিয়া ইলিউজনবিলাক নোহোৱা হৈ যাব আমি পুৰুষ এচিভ কৰিম বা এবছলিউটনেছ এচিভ কৰিম